বন্ধুসকল, এইটো বৰপেটা জিলাত হৈ যোৱা হাফ ইয়াৰলি এক্সামিনেশ্যন। ইয়াৰে ইংলিছ কুৱেশ্যন পেপাৰ। তো ইয়াৰ যিকেইটা MCQ আছে সেইকেইটা মই আজি সলিউশ্যন কৰিম। আপোনালোকে চাব। 1 নম্বৰ কুৱেশ্যনটো চাব। ইন হুইচ ছাবজেক্ট ৱাজ মাৰ্জি বিং আনচাকচেছফুল ৰিপিটেডলি? তো এইটো অপশ্যন বি হ'ব, জিঅ'গ্ৰাফী। 2 নম্বৰটো চাব। টু ৰোডছ ডাইভাৰ্ছড, হোৱাট ডাজ ডাইভাৰ্ছ মিন? তো ডাইভাৰ্ছ মানে হ'ল টু বি ছেপাৰেটেড, অপশ্যন এ। অপশ্যন এটো হ'ব। 3 নম্বৰটো চাব। হাউ অল্ড ৱাজ এভেলিন ৱেন শ্বি ৱেন টু ৰয়েল একাডেমি অফ মিউজিক? তো অপশ্যন ডি হ'ব, 17 ইয়াৰ্ছ। 4 নম্বৰটো চাব। হাউ মেনি লাইন্স আৰ দিয়াৰ ইন দ্য পয়েম দ্য লেক আই লাভ ইনিছফ্ৰী? এইটো হ'ব অপশ্যন বি, 12 লাইন্স। 5 নম্বৰটো চাব। অন দ্য হোল দ্য স্মল ছ'চাইটি অফ ৰামেশ্বৰম ৱাজ ভেৰি rigid in terms of the segregation of different social groups. ইয়াতে ছেগ্ৰিগেশ্যনৰ মিনিং লিখিব দিছে। এইটো হ'ব অপশ্যন এ, ছেপাৰেশ্যন। 6 নম্বৰটো চাব। হুইচ বাৰ্ড ডিড ছেইণ্ট পিটাৰ্ছ কাৰ্ছ চেঞ্জ দ্য ওমেন ইনটু? এইটো হ'ব অপশ্যন ডি, উড পিকাৰ। 7 নম্বৰটো চাব। এজাৰশ্যন। বিছমিল্লা খান ৰিচিভড দ্য হায়েষ্ট চিভিলিয়ান এৱাৰ্ড অফ ইণ্ডিয়া, দ্য ভাৰত ৰত্ন। ৰিজনছ হ'ব। বিছমিল্লা খানছ কণ্ট্ৰিবিউশ্যন to Indian classical music is very remarkable and outstanding. এইটো এজাৰশ্যন আৰু ৰিজন দুয়োটাই কাৰেক্ট হয়, গতিকে এইটো হ'ব অপশ্যন বি। 8 নম্বৰটো চাব। হোৱাট ডাজ দ্য উড পিকাৰ ডু একৰ্ডিং টু দ্য লেজেণ্ড? এইটো ৰেফাৰেঞ্চ এ লেজেণ্ড অফ দ্য নৰ্থলেণ্ড নামৰ কবিতাৰ পৰা হৈছে। এইটো হ'ব অপশ্যন বি, পেক্স এট উড অল ডে। 9 নম্বৰটো চাব। হাউ মাছ টাইম ডিড দ্য কাউণ্টি ইনস্পেক্টৰ টেক টু ৰিপেয়াৰ মাৰ্জিজ মেকানিকেল টিচাৰ? এইটো হ'ব অপশ্যন চি, 10 আৱাৰ। 10 নম্বৰটো চাব। ফাইণ্ড আউট দ্য কাৰেক্ট টেন্স ফৰ্ম অফ দ্য ভাৰ্ব টু ফিল আপ দ্য গেপ। স্বামী ডেছ ৰিং দ্য বেল এট 4 PM ডেইলি। ইয়াতে ডেইলি আছে, কথাটো অৱগত হয়, গতিকে প্ৰেজেণ্ট ইনডিফিনিট টেন্স হ'ব, আৰু এইটো হ'ব অপশ্যন চি, ৰিংছ। 11 নম্বৰটো চাব। ছিলেক্ট দ্য কাৰেক্ট পেছিভ ফৰ্ম ফৰ দ্য গিভেন চেণ্টেন্স সীতা কুড হেল্প হিম। এইটো হ'ব অপশ্যন বি, হি কুড বি হেল্প বাই সীতা। 12 নম্বৰটো চাব। হোৱাট ইজ দ্য টোন অফ দ্য পয়েম দ্য ৰোড নট টেকেন? এইটো আই থিংক অপশ্যন ডি, থটফুল হ'ব। 13 নম্বৰ চাব। হাউ ডু দ্য চিলড্ৰেন লুক লাইক ৱেৰিং ফাৰী ক্লথ ইন দ্য পয়েম লেজেণ্ড অফ দ্য নৰ্থলেণ্ড? এইটো অপশ্যন এ হ'ব, বিয়াৰ্ছ কাপ। 14 নম্বৰটো চাব। হুইচ কাউণ্ট্ৰি ডাজ ইভেলিন গ্লেনি বিলং টু? এইটো স্কটলেণ্ড হ'ব, অপশ্যন চি। 15 নম্বৰ চাব। শ্বি ইজ দ্য শ্বাইনিং ইনস্পাইৰেশ্যন ফৰ ডিফ চিলড্ৰেন, হু ইজ শ্বি ৰেফাৰ টু হিয়াৰ? ইয়াতে শ্বি কোন? ইয়াতে শ্বি হ'ল ইভেলিন গ্লেনি, গতিকে এইটো হ'ব অপশ্যন চি। 16 নম্বৰটো চাব। ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ উইথ ৰেফাৰেঞ্চ টু দ্য ফান দে হেড এণ্ড চুজ দ্য অপশ্যন। Statement 1, Marzi had been doing words in geography. It true হয়. Statement 2, the geography sector of the mechanical teacher was geared a little too quick. It true হয়, গতিকে এইটো দুয়োটাই ট্ৰু হ'ব, গতিকে এইটো হ'ব অপশ্যন চি, বোথ ষ্টেটমেণ্ট 1 এণ্ড ষ্টেটমেণ্ট 2 আৰ ট্ৰু। 17 নম্বৰটো চাব। চুজ দ্য এপ্ৰপ্ৰিয়েট মেথছ। বিছমিল্লা খানছ ফাদাৰ, 1 নম্বৰত দিয়া আছে ৰাছুল বক্স খান। বি নম্বৰত আছে বিছমিল্লা খানছ গ্ৰেণ্ড ফাদাৰ। অপশ্যন 2ত আছে আলী বক্স। চি নম্বৰত আছে বিছমিল্লা খানছ আংকুল। 3 নম্বৰত আছে পয়গম্বৰ বক্স। তো আমি জানো বিছমিল্লা খানৰ দেউতা ফাদাৰ, তেওঁ আছিল পয়গম্বৰ বক্স, আৰু এওঁৰ যে গ্ৰেণ্ড ফাদাৰ আছিল তেওঁৰ নাম আছিল ৰাছুল বক্স খান, আৰু আংকুলৰ নাম আছিল আলী বক্স, গতিকে এইটো হ'ব অপশ্যন চি। 18 নম্বৰটো চাব। এণ্ড লিভ এলন ইন দ্য বি লাউড গ্লেড, হিয়াৰ দ্য আণ্ডাৰলাইন ৱৰ্ড মিনছ। গ্লেড মানে এইটো অপশ্যন বি হ'ব, অপেন স্পেচ। 19 নম্বৰটো চাব।
Margie and Tommy were the students of which century? এইটো হ'ব অপশ্যন চি 21st century. 20 নম্বৰটো চাব she gives high priority to classes for young musicians. Here the underlined word means priority means option C হ'ব এইটো great importance. 21 নম্বৰটো চাব read the following statements with reference to my childhood and choose the correct option. Statement 1 চাব the Second World War broke out in 1939. এইটো true হয়. Statement 2 Germany was a part of the Allied forces during the Second World War. এইটো false. গতিকে এইটো অপশ্যন এ হ'ব. Statement 1 is true, Statement 2 is false. 22 নম্বৰটো চাব name the poet of the poem The Road Not Taken. Road Not Taken or poetor নাম হ'ল Robert Frost. গতিকে অপশ্যন বি. 23 নম্বৰটো চাব how much rupees did grandfather pay as Toto's fare to the ticket collector? এইটো অপশ্যন এ হ'ব ₹3. 24 নম্বৰটো চাব in his private zoo grandfather had. য'ত কি আছিল গ্ৰেণ্ডফাদাৰৰ এইটো অপশ্যন বি হ'ব a pair of rabbits, a squirrel, a tortoise, a goat and a donkey. 25 নম্বৰটো চাব what was the main difference between Marcy's school and the school in the old book? ইয়াতে অপশ্যন বি নম্বৰটো হ'ব the teaching method. 26 নম্বৰটো চাব which award was given to Evelyn in 1991? এইটো অপশ্যন চি হ'ব soloist of the year. 27 নম্বৰটো চাব on 15th August 1947 which rag was played by Bismillah Khan from the Red Fort? এইটো অপশ্যন চি rag kafi. 28 নম্বৰটো চাব what does the speaker say about the impact of his choice? এইটো অপশ্যন এ হ'ব it made a big difference. 29 নম্বৰটো চাব who gave emotional and material security to Kalam? এইটো অপশ্যন ডি হ'ব his parents. 30 নম্বৰটো চাব how would you describe Abdul Kalam's relationship with his father? এইটো অপশ্যন বি হ'ব loving and supportive. 31 নম্বৰটো চাব what does the poet went to create for honeybees? এইটো অপশ্যন ডি হ'ব hives. 32 নম্বৰটো চাব what could Toto do with his tail? এইটো হ'ব অপশ্যন ডি hang from a branch. 33 নম্বৰটো চাব what is Innisfree in the poem? The lake Isle of Innisfree. এইটো অপশ্যন বি হ'ব an island. 34 নম্বৰটো চাব what became the generic name for radiate noisemaker? এইটো হ'ব অপশ্যন এ পঙ্গী. 35 নম্বৰটো চাব give the meaning of austere. তো austere means simple, strict and severe. গতিকে এইটো অপশ্যন এ হ'ব. 36 নম্বৰটো চাব when did Bismillah Khan pass away? এটা হ'ব অপশ্যন চি 21st August 2006. 37 নম্বৰটো চাব what did Saint Peter ask the old lady for? এইটো অপশ্যন ডি হ'ব a piece of cake. 38 নম্বৰটো চাব what was the color of the monkey? এইটো red, অপশ্যন চি. 39 নম্বৰটো চাব shoes are made dash leather. এইটো অপশ্যন এ হ'ব অফ. 40 নম্বৰটো চাব turn into interrogative she slept a good sleep. এইটো past indefinite tense হয় গতিকে এইটো হ'ব অপশ্যন এ did she sleep a good sleep. এতিয়া আছে ইয়াতে পেছেজ দিয়া আছে পেছেজটো ভালদৰে পঢ়িব দিছে আৰু ডাউন কুৱেশ্যন আছে তাৰে আনচাৰ কৰিব লাগিব এই পেছেজৰ ওপৰত ভিত্তি কৰি গতিকে মই পেছেজটো পঢ়িছোঁ আপোনালোকে পঢ়ি চাব মই ইয়াতে আনচাৰখিনি কৈ দিছোঁ where were the rebels camped? এইটো হ'ব অপশ্যন বি across the Sabarmati river. 42 নম্বৰটো চাব what does the expression Solen river mean? এটা হ'ব অপশ্যন এ river in flood. 43 নম্বৰটো চাব why did Mughal soldiers not cross the river? এটা হ'ব অপশ্যন ডি they were tried after a difficult journey. 44 নম্বৰটো চাব what happened at the sudden arrival of King Akbar? এইটো অপশ্যন ডি নম্বৰ হ'ব
এন্থিউজ দ্য সোলজাৰ্ছ। 45 নম্বৰটো চাব, দ্য এটাক অফ দ্য ৰেবেলছ টাৰ্ণ আউট টু বি, এইটো হ'ব অপশ্যন বি, এ ফেইলিউৰ। গতিকে এইকেইটা আছিল MCQ। তো আজিৰ ভিডিঅ'ত এইখিনিয়ে হ'ব। ভিডিঅ'টো বহুত ডাঙৰ হৈ গ'ল। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত মই এই কুৱেশ্যন পেপাৰতে যিখিনি গ্ৰামাৰ আছে সেই গ্ৰামাৰখিনি মই চলিউশ্যন কৰিম। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে পৰৱৰ্তী ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ফ'ল' কৰিব আৰু ভিডিঅ'টো লাইক কৰিব। থেংক ইউ।